নমস্কাৰ। আজি 18 নৱেম্বৰ জুবিন দাৰ জন্মদিন। আমাৰ মৰমৰ জুবিন দাৰ জন্মদিনত আমি সকলোৱে বিচাৰো জুবিন দাৰ বাবে কিবা এটা কৰিব পৰা হলে এনেকুৱা আমাৰ লাগে, নহয়নে? লাগিছে তেনেকুৱা। কিন্তু আমি কি কৰিম? বহুতে বহুত ধৰণে জন্মদিন পালন কৰিছে জুবিন দাৰ কাৰণে, বহুতখিনি কৰিছে। কিছুমানে গান গাইছে, কিছুমানে গান লিখিছে, কবিতা লিখিছে, কিছুমানে আৰ্ট কৰিছে। কিন্তু কিছুমান বস্তু সকলোৱেতো কৰিব নোৱাৰে। সেইকাৰণে আমি এটা কাম কৰিব পাৰোনে? জুবিন দাই যে কৈছিল, নাহৰ গছ ৰুবা আৰু নাহৰ গছৰ মাজতে মোক বিচাৰি পাবা। য'তেই নাহৰ গছ দেখিবা তাতেই মোক থকা দেখিবা। মানে জুবিন দাৰ নাহৰ গছজোপাতে থকা আমি দেখিম বুলি কৈ গৈছিল। সেইবাবে আমি যদি এজোপা নাহৰ গছ লগাব পাৰো জুবিন দাৰ বাবে আমাৰ নিজৰ ঘৰৰ বাৰীত, এয়া মই ভাবিছোহে, আপোনালোকক মোৰ মনৰ কথা কৈছোহে। আমাৰ বাৰীত আছে নাহৰ গছ, আগতেই লগোৱা আছে, বহুত ডাঙৰ হ'ল। আৰু নাহৰ গছৰ বহুতো গুণ আছে। সেইবোৰ গুণৰ বিষয়ে মই এদিন ভালকৈ আপোনালোকক ক'ম। নাহৰ গছৰ অৰিজিনৰ বিষয়ে ক'ম। আৰু এটা ভিডিঅ' মই নাহৰ গছৰ গুণবোৰৰ বিষয়ে চুটিকৈ কৈ বনাইছো, ভিডিঅ'ত দিছো। সেয়া আপোনালোকে ইউটিউবত চাব পাৰিব। আৰু এয়াই আৰু আজি জুবিন দাৰ জন্মদিনত মই এয়াই ক'ব বিচাৰো যে আপোনালোকে নাহৰ গছ এজোপা ৰুৱক। নাহৰ গছজোপাৰ মাজত জুবিন দাক জীয়াই ৰাখক। জুবিন দাক চাব খুজিলে নাহৰ গছজোপাকে চাওক। কাৰণ জুবিন দা আমাৰ ইমান মৰমৰ, মানে জুবিন দাক ঘূৰাই আনো নিচিনা লাগে ন? সেয়াই আজি জুবিন দাৰ জন্মদিনত এয়াই ক'ব বিচাৰো যে জুবিন দা আপুনি য'তেই আছে আকৌ অতি সোনকালে ঘূৰি আহক, আকৌ জন্ম লওক আমাৰ মাজত, আমাৰ অসমত, আমাৰ অসমীয়াৰ মাজত আকৌ জন্ম লওক আৰু আমাক আকৌ আগৰ দৰে খুব মৰমেৰে আমাক এনেকৈয়ে আমাৰ অসমখনক মৰম দিয়ক আৰু আমাকো মৰম দিয়ক। আৰু কি ক'ম আৰু, বেছিকে কৈ থাকিলে, বেছি ভাবি থাকিলে মানে বেয়া লাগে। জুবিন দাৰ জাষ্টিচ বিচাৰিছো। জুবিন দাৰ জন্মদিনত মই জুবিন দাৰ, হ'ব দিয়ক আৰু নকওঁ আৰু। থেংক ইউ।